নমস্কাৰ স্বাগতম জনাইছোঁ পৰমানন্দ গোহাঁই ইউটিউব চেনেললৈ আৰু আজি হ'ল সোমবাৰ বাজিলে এতিয়া 10:30 আৰু আহিলোঁ আমাৰ স্কুললৈ এপাক চাওঁ বুলি বহুত দিনৰ মূৰত নিজে পঢ়া স্কুলখন সৰু পঢ়ালোঁ আহিলোঁ আৰু চাওঁ কেনেকুৱা কি হয় আৰু এইফালে দেখিছে আমাৰ স্কুলখনৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয় স্থাপিত 1972 চনত শিক্ষা পানীতোলা ৰজাবাৰী গাঁও পুলুঙা জিলা ডিব্ৰুগড় অসম আৰু ইয়াত ধুনীয়াকৈ লিখা আছে দেখিছে আপোনালোকে ওয়েলকাম এইখন হয় মা জননী ৰজাবাৰী এল পি স্কুল সৰ্বানন্দ সিংহৰ নাতিয়েক ৰজা ভগীৰথৰ ৰাজধানী ৰজাবাৰী এল পি স্কুলৰ এই দৃশ্য আপোনালোকক দেখালোঁ আৰু দেখা যায় অসমৰ জাতীয় সংগীতটো আকৌ লাষ্টত এবাৰ ধুনীয়াকৈ দেখিছে নহয় আপোনালোকে বেজবৰুৱা দেৱে লিখা আৰু লাষ্টত এইটো বহুত ইম্পৰ্টেণ্ট হয় ভূমিকম্প হোৱাৰ সময়ত কি কি কৰিব লাগে ছবি দেখাই দেখুৱাই দিছে আৰু এইফালে হ'ল জনগণ মনধি নায়ক জয় হি ভাৰত ভাগ্য বিধাতা পঞ্জাব ধন্যবাদ থাকিল ভাইটিলৈ নমস্কাৰ ধন্যবাদ 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 থেংক ইউ নমস্কাৰ জয় হিন্দ আমাৰ ৰজাবাৰী এল পি স্কুলৰ বৰ্তমান প্ৰধান শিক্ষক ছাৰে স্কুলখনৰ অৰ্থে মানে বহুত উন্নত আগবঢ়াবলৈ চেষ্টা কৰি আছে আৰু আগবঢ়াব আৰু এইবোৰ ল'ৰা ছোৱালী বৰ্তমান এই ক্লাছত আছে আৰু ইফালে আছে ঢেৰ ল'ৰা ছোৱালী আছে বৰ্তমান এই ৰুমত এই 4জনেই আছে আৰু স্কুলখনৰ উন্নতিৰ হকে চাই কিমানখিনি কাম আগবঢ়াব ভৱিষ্যতে আগবাঢ়ি নিব তাই দুই এষাৰ পৰিকল্পনা কৰিছে তাই ক'ব দুই এষাৰ আৰু থেংক ইউ কওকচোন নমস্কাৰ পোনপ্ৰথমে আপোনাক আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ আপুনি কৈছে যে বিদ্যালয়খনৰ উন্নতিৰ হকে আমি কি প্ৰচেষ্টা লৈছোঁ বিদ্যালয়খনৰ উন্নতিৰ হকে আমি যথেষ্ট প্ৰচেষ্টা আমি পূৰ্বৰ পৰা মই যেতিয়া প্ৰধান শিক্ষক হিচাপে নিযুক্তি ইয়াত লাভ কৰিছিলোঁ তেতিয়াৰ পৰাই মই যথেষ্টখিনি চেষ্টা চলাই আছোঁ আমাৰ ইয়াৰ ডাঙৰ এটা সমস্যা হৈছে কি আমাৰ ষ্টুডেণ্ট আমাৰ যথেষ্ট কম বিদ্যালয়খনত আমাৰ আশে পাশে যিহেতু ব্যক্তিগত খণ্ডৰ বিদ্যালয় যথেষ্ট গঢ় লৈ উঠিছে সেই হেতুকে আমাৰ বিদ্যালয়ৰ আমাৰ ছাত্ৰ ছাত্ৰী নিচেই কম বৰ্তমানে আমি আৰু ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে আমাৰ বিদ্যালয়খন ইতিমধ্যেই ভাড়াধৰা প্ৰাথমিক বিদ্যালয়ৰ লগত এমালগেমেশ্যনৰ বাবে ইতিমধ্যে আমাৰ প্ৰস্তাৱ চৰকাৰে হাতত লৈছে কোন মুহূৰ্তত চৰকাৰে সেই বিদ্যালয়লৈকে আমাৰ বিদ্যালয়খন এমালগেমেশ্যন অৰ্থাৎ এমালগেমেটেড কৰি দিয়ে কোন সময়ত আমি ক'ব নোৱাৰিছোঁ যদিও আমি যিমান সময়ত আমি ইয়াতে আছোঁ আমি ছাত্ৰ ছাত্ৰীক যিমানখিনি পাৰোঁ আমাৰ চেষ্টা অনুযায়ী আমি শিক্ষা দিবৰ কাৰণে আমাৰ চেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু মোৰ লগতে আছে আমাৰ সহকৰ্মী হিচাপে বেদান্ত গোহাঁই ছাৰ তেখেত এই গাঁৱৰে তেওঁ যুৱক হয় আৰু তেওঁ যথেষ্টখিনি আমাক সহায়ৰ হাত আগবঢ়াইছে সেই আৰু বিশেষকৈ আৰু ধন্যবাদ থাকিল ছাৰলৈ আৰু ৰাইজেও সহযোগ কৰিব এবাৰ ওলাইছোঁ নতুনকৈ আকৌ আৰু থেংক ইউ ধন্যবাদ আৰু ছাৰলৈ থেংক ইউ নমস্কাৰ ভাল শিক্ষাই হৈছে মূল ধন্যবাদ থাকিল সকলোৰে পৰমানন্দ গোহাঁই চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ স্কুলখনৰ পৰাই আৰম্ভ কৰোঁ এই সমাজসেৱা আৰু তাৰপিছত ভৱিষ্যতলৈ আগুৱাই যাম আৰু ঘৰখন প্ৰথমতে ঠিক কৰি ল'ব লাগিব তাৰপিছতহে স্কুলখনেই ঘৰখন বুলি ধৰি লৈছোঁ মই নিজকে নিজে আৰু ভৱিষ্যতে চাওঁ কিমানখিনি আগবাঢ়ে আৰু নেক্সট লেভেল কাম পিছত ৰাইজৰ কাৰণে কৰিম কিন্তু বৰ্তমান ঘৰখন ঠিক কৰি লওঁ ঘৰখন মানে নিজৰ স্কুলখন অলপ ল'ৰা ছোৱালী কম আছে ভৱিষ্যতে বেছি কৰি লওঁ আৰু স্কুলখনৰ অৱস্থাটো আৰু সুন্দৰকৈ আৰু টিচাৰ অহাকৈ আমি কাম কৰোঁ আপোনালোকে সহায় কৰিব সহযোগ কৰিব ধন্যবাদ থাকিল থেংক ইউ শিক্ষাই হৈছে মূল আকৌ ক'লোঁ মই আৰু ধন্যবাদ পুথিভঁৰাল ভাল ভাল কাম কৰি গৈ আছে ল'ৰা ছোৱালী ভালকৈ পঢ়ি আছে ৰিজাল্ট পোনপ্ৰথমে আপোনাক আমাৰ ৰজাবাৰী প্ৰথম বিদ্যালয়লৈ স্বাগতম জনাইছোঁ আপুনি আহি আমাৰ কিছু সমস্যাৰ বুজ লোৱাৰ বাবে আপুনি আমাৰ বিদ্যালয়লৈ আহিছে পোনপ্ৰথমে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ আমি বিদ্যালয়খনত বৰ্তমান চৰকাৰী বিদ্যালয় হিচাপে আমি যিখিনি সা সুবিধা আমি লাভ কৰিব লাগে আটাইখিনি সা সুবিধা আমি লাভ কৰিছোঁ আৰু সুন্দৰভাৱে আমাৰ ইয়াত আন্তঃগাঁথনিৰ পৰা পানীৰ সুবিধা টয়লেটৰ সুবিধা আমাৰ যথেষ্ট সুবিধা আছে ইয়াত গতিকে স্মাৰ্ট টিভি স্মাৰ্ট টিভিৰ পৰা আমাৰ ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা আছে গতিকে আমি এই আশে পাশে থকা অঞ্চলৰ আমি প্ৰতিজন ৰাইজক আমি আহ্বান জনাওঁ যে আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত আমাৰ এই বিদ্যালয়ত নামভৰ্তি কৰাওক আৰু ভৱিষ্যতে আপোনাৰ সন্তানটিক আমি এজন উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় যিখিনি চেষ্টা আমি চেষ্টাখিনি অব্যাহত ৰাখিম আৰু বৰ্তমানে আমাৰ এই বিদ্যালয়ৰ পৰা মই ক'বলৈ ভাল
কুইজ প্ৰতিযোগিতাত প্ৰথম বিভাগত তেখেতে প্ৰতিযোগিতাত তেওঁ জয়ী হৈছে আৰু ডিষ্ট্ৰিক্ট লেভেলত তাই কিন্তু মানে প্ৰতিযোগিতাত উত্তীৰ্ণ হৈছে উত্তীৰ্ণ হ'বলৈ সমৰ্থ নহ'ল কিন্তু ব্লক পৰ্যায়ত আমাৰ বাইনতোলা প্ৰথম খণ্ড পৰ্যায়ত তেওঁ কিন্তু প্ৰথম বিভাগত তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ধন্যবাদ ছাৰ নমস্কাৰ স্বাগতম জনাইছোঁ শিক্ষা আৰু স্মাৰ্ট শিক্ষা আৰু চাওঁ এই ছাৰ আছে আৰু এইবোৰ ল'ৰা ছোৱালী দেখিছে ধুনীয়াকৈ ক্লাছ কৰিব এতিয়া ডিজিটেল শিক্ষা আৰু পঢ়াই আছে আৰু এই হল দেখিছে নহয় লাগি আছে এইবোৰ দেখিছে পূৰা অলপ দেৰি পাছতে ক্লাছ ষ্টাৰ্ট হ'ব আৰু এইটো দেখিছে ন বিৰাট ধুনীয়া আৰু চবেই গান গাব মাইক্ৰফোন আছে আৰু ভণ্টি ভাইটি ধুনীয়াকৈ ক্লাছ কৰিব আৰু এইজন হ'ল বৰ্তমান ছাৰ নমস্কাৰ প্ৰধান শিক্ষক আৰু এইফালে ভাইটি আছে আৰু ধুনীয়াকৈ ক্লাছ কৰিব আৰু দেখিছে নহয় এইফালে থাৰ্মোমিটাৰ আৰু ইয়াত শীত তাপ নিয়ন্ত্ৰণ কৰা যন্ত্ৰ দেখিছে থাৰ্মোমিটাৰ ফুল আৰু মূল্যাংকন বহি আৰু এইফালে দেখিছে খেলপথাৰ সামগ্ৰী আৰু ছাৰ হয় দেখিছে নহয় মহান আৰু এইপিনে গুণোৎসৱত চাৰ্টিফিকেট পাইছে দেখিছে নহয় এখন গুণোৎসৱ A+ পোৱা চাৰ্টিফিকেট হয় তিনিবাৰকৈ A+ পাইছে বিৰাট ধুনীয়া এখন চাৰ্টিফিকেট পাইছে আৰু এই হ'ল মহাত্মা গান্ধী ভূপেন হাজৰিকা প্ৰণাম জনাইছোঁ হে শ্বহীদ আপোনালোকলৈ প্ৰণাম আৰু এইফালে দেখিছে নহয় মহান ব্যক্তি সেই ধন্যবাদ থাকিল সকলোৱে আপোনালোকেও আহিব পাৰে আৰু ভিজিট কৰিব ৰজাবাৰী LP স্কুল এইবোৰ ক্লাছ হৈ আছে আৰু ধুনীয়া স্মাৰ্ট ক্লাছ হ'ব আৰু সকলোকে স্বাগতম জনাইছোঁ ৰজাবাৰী LP স্কুলৰ ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ আহক দিয়ক আৰু সকলোকে জনাইছোঁ আৰু চেষ্টা চলিবও থাকিব আৰু সকলোৱে সহযোগ কৰিব লগাভাগি আগুৱাই যাওঁ আমি আৰু স্কুলখনৰ নাম উজ্জ্বল কৰিম আৰু ভৱিষ্যতেও মই এখন স্কুলতে পঢ়া আৰু ভালদৰে পঢ়াবলৈ চেষ্টা কৰিম আৰু ছাৰহঁতৰ লগত সহযোগ কৰিম আৰু নতুন কিবা শিক্ষা অৱদান আগবঢ়াই থৈ যাম এই স্কুলখনৰ কাৰণে আমি সহায় কৰিম সকলোৱে আগুৱাই যাম ধন্যবাদ থাকিলে ছাৰলৈ ছাৰে যে ইমান সহযোগ কৰিলে সমাজৰ কাৰণে আগবঢ়াই আছে চেষ্টা কৰিছে ছাৰ এয়ে হ'ল ধন্যবাদ আৰু ডিজিটেল শিক্ষা আৰু চলি আছে আৰু পাঠদান চলি আছে আৰু এই ধুনীয়াকৈ দেখিছে না এতিয়া গান গাব থেংক ইউ ধন্যবাদ থাকিল পৰমানন্দ গোহাঁই ছাবস্ক্ৰাইব কৰি আছেন ধন্যবাদ নমস্কাৰ স্বাগতম গান গাব এই ডিজিটেল শিক্ষা চলি আছে আৰু লগতে কাৰিকৰী শিক্ষা আৰু কিছুমান নৃত্য পৰিৱেশন কৰিব আৰু গানো গাব আৰু এতিয়া বৰ্তমান গানে গাব ভাইটিসকলে ৰজাবাৰী LP স্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সকলোৱে শুনিব আৰু গাব দেই থেংক ইউ আৰু ছাৰসকল দেখিছে ছাৰসকলে পুৰা ধুনীয়া ক্লাছ কৰি আছে আৰু এই দেখিছে মহান ব্যক্তিসকল এই ধুনীয়াকৈ এই ছাৰো আছে নমস্কাৰ ছাৰ ধন্যবাদ এই ছাৰ নমস্কাৰ আৰু এই ভাইটিসকলে গান গাব থেংক ইউ গোৱা আপোনালোকে গান এনজয় কৰক চাওক